বহু মাৰাত্মক ৰোগ নিৰাময় কৰিবৰ বাবে দৈনিক চুবাই খাওক কেইটামান বিশেষ পাত। কিছুমান উদ্ভিদৰ প্ৰতিটো অংশই উপকাৰী। বহু উদ্ভিদৰ পাতত ঔষধি গুণ আছে। এনে উপকাৰী পাতেৰে মানুহ সদায় স্বাস্থ্যৱান আৰু সুস্থ কৰি ৰাখিব পাৰে। প্ৰাচীন কালত এনে পাতসমূহ বনৌষধি হিচাপে ব্যৱহাৰ কৰা হৈছিল। আজিও যদি এনে কিছুমান পাত দৈনিক সেৱন কৰা হয় তেনেহলে বহুতো ভয়াৱহ ৰোগৰ বিপদৰ পৰা হাত সাৰিব পৰা যায়। সুস্থ হৈ থাকিবলৈ কোনবোৰ পাত খাব লাগে জানো আহক। নিমৰ পাত। নিমৰ এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল আৰু এণ্টি ইনফ্লেমেটৰী গুণ আছে। নিমত থকা পুষ্টিকৰ উপাদানে বহু ৰোগৰ আশংকা দূৰ কৰে। ইয়াৰ পাত সেৱন কৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণ থাকে। নিম পাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগ নিৰাময় কৰে। মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ ক্ষয় আঁতৰোৱাটো উপকাৰী। তুলসীৰ পাত। তুলসী হৈছে ঔষধি গুণৰ ভঁৰাল। ইয়াত থকা পুষ্টিকৰ উপাদানে বহু ৰোগৰ আশংকা দূৰ কৰে। তুলসীৰ পাত খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। চৰ্দি আৰু ফ্লুৰ সমস্যা দূৰ কৰে। ছাল, চুলি আৰু মুখৰ স্বাস্থ্যৰ বাবে উপকাৰী। পদিনা পাত। চাটনি দৰে বস্তু তৈয়াৰ কৰাত পদিনা বহুলভাৱে ব্যৱহাৰ কৰা হয়। খালী পেটত পদিনা পাত খালে পাচন তন্ত্ৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। এইবোৰত থকা গুণে পেটলৈ শীতলতা আনে। পদিনাই গেছ, পেট ফুলা আৰু এচিডিটিৰ সমস্যা দূৰ কৰে। মধুৰিআমৰ পাত। মধুৰিআমৰ পাতত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। এই পাত খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। মধুৰিআমৰ পাতে চৰ্দি আৰু ফ্লুৰ দৰে সমস্যা দূৰ কৰে। মধুৰিআমৰ পাত উতলাই খালে ডায়েবেটিছো নিয়ন্ত্ৰণত থাকে। নৰসিংহ পাত। খাদ্য সুস্বাদু কৰিবলৈ নৰসিংহৰ পাত ব্যৱহাৰ কৰা হয়। এই পাতবোৰো ঔষধি গুণেৰে ভৰপূৰ। মধুমেহ ৰোগত খালী পেটত নৰসিংহৰ পাত খোৱাটো উপকাৰী। নৰসিংহ পাতৰ গ্লাইচেমিক সূচাংক অতি কম। ই তেজত শৰ্কৰা হ্ৰাস কৰাত সহায় কৰে। গতিকে আমি আলোচনা কৰাৰ দৰে আপোনালোকে উপায়সমূহ অৱলম্বন কৰক আৰু সুস্থ সবল হৈ থাকক। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে ধন্যবাদ।